472.298.7 ইয়াত যদি সোধা হয় যে দুইৰ স্থানীয় মানৰ পাৰ্থক্য কিমান স্থানীয় মানৰ পাৰ্থক্য কিমান আপোনাক এইটো প্ৰশ্ন কৰা হৈছে পাৰ্থক্য কিমান চাব দুটা পজিশনত আছে এইটো এটা পজিশন এইটো এটা পজিশন তো দশমিকৰ বাওঁফালে যেতিয়া চাব তেতিয়া হলে আমি সাধাৰণ হিসাব কৰাৰ দৰে সংখ্যা এটা যেতিয়া একক স্থান দশক স্থান শতক স্থান ঠিক এনেকৈ হিসাব কৰিম কিন্তু দশমিকৰ সোঁফালে যেতিয়া যাম ইয়াৰ পৰা নাহিব দেই দশমিকৰ পৰা ষ্টাৰ্ট হ'ব যেতিয়া সোঁফালে যাব এটো ক'ব দশাংশ শতাংশ সহস্ৰাংশ এনেকৈ যাব এটো 10 ভাগৰ 1 100 ভাগৰ 1 এনেকৈ হৰণ হৈ যাব তো এইটো দুইৰ কাৰণে ফাৰ্স্ট যদি আপুনি এইটো দুইৰ স্থানীয় মান চাই দুই একক স্থানত আছে নিশ্চয় তো 2 1 জাৰ 2 আহিল এইটো দুইৰ যেতিয়া একক চাব ই দশাংশৰ অংক সো কি আহিব 2/10 2/10 means 0.2 তো এই 2 আৰু এই 0.2 পাৰ্থক্য লাগে তো 2 - 0.2 কৰি দিয়ক 2 - 0.2 কৰি দিলে কিমান আহিব জানা আপোনালোকে যে 1.8 আহিব শুদ্ধ উত্তৰ তো নম্বৰ পৰীক্ষাৰ্থীসকল কোৱেশ্চন নম্বৰ 1 আহক আজি ভিডিঅ'টোলৈ যে দুটা সংখ্যাৰ অনুপাত দি আছে 3:4 যদি সিহঁতৰ গহাগু 10 হয় তেন্তে সংখ্যা দুটাৰ যোগফল কিমান চাব এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত অনুপাত দি উঠি গহাগু দি দিব দি কেতিয়াবা আমাক যোগফল কেতিয়াবা গুণফল সুধিব পাৰে একদম সহজ কথাটো মনত ৰাখিব গহাগু যেহেতু দিয়া থাকিব আৰু অনুপাতটো দিয়া থাকিব তো মনত ৰাখিব যে অনুপাতটোৰ লগত গহাগু মাল্টিপল কৰি দিব সংখ্যা দুটা পাই যাব তো প্ৰথম সংখ্যাটো এই ক্ষেত্ৰত প্ৰথম সংখ্যাটো মই ধৰিছো a কিমান হ'ব অনুপাত কিমান আছে 3 তো 3 10 জাৰ 30 and আনটো সংখ্যা b অনুপাত কিমান আছে 4 4 10 জাৰ 40 তো আমাক কি সুধিছে যোগফল কেতিয়াবা পূৰণফল দিব পাৰে পূৰণ কৰি দিব যোগফল সুধিছে কিমান হ'ব 70 এনসাৰ আহিব তো ইয়াৰ শুদ্ধ উত্তৰ কিমান 70 আৰু এটা एग्जांपल মই লৈছো তিনিটা সংখ্যাৰ অনুপাত 1:2:3 যদি গহাগু 5 হয় সংখ্যা তিনিটা কি হ'ব তো এইটোৰ ওপৰত বেছ কৰি আপোনালোকে ইয়াৰ উত্তৰ নিশ্চয় বিচাৰি পাইছে যেহেতু অনুপাত দিয়া আছে আৰু কি দিয়া আছে HCF দিয়া আছে তো সংখ্যা কেইটা উলোৱাটো অতি সহজ কেনেকৈ ওলাব অনুপাতৰ লগত গহাগু পূৰণ কৰি দিব তো ফাৰ্স্ট 1 ৰ লগত 5 পূৰণ কৰিলে 5 আহিলে এটা 2 ৰ লগত 5 পূৰণ কৰিলে 10 আহিব 3 ৰ লগত 5 পূৰণ কৰিলে 15 আহিব তো সংখ্যা তিনিটা কি হ'ব 5 10 আৰু 15 5 10 আৰু 15 ৰ HCF কিমান নিশ্চয়কৈ 5 তো আহক কোৱেশ্চন নম্বৰ 2 লৈ যে কোৱেশ্চন নম্বৰ 2 মই ৰাহিৰ ক্ষেত্ৰত কি HCF সুধিছো তো 3a³ b² আৰু 6a² b³ ইয়াৰ গহাগু কিমান হ'ব তো আপোনালোকে জানে যে সংখ্যাৰ ক্ষেত্ৰত গহাগু কি যে যদি সৰু সংখ্যাটো ডাঙৰটো হৰণ যায় সৰুটোৱে কি হয় দেখ গহাগু হয় তো ফাৰ্স্ট 3 আৰু 6 চাব 3 আৰু 6 ৰ HCF কিমান আপোনালোকে জানে দেখ 3 তো 3 3 টো হৰণ যায় 6 টো হৰণ যায় তো কমন ফেক্টৰ কি আহি গল 3 আহি গল সো 3 টো আহিব আমাৰ তো 3 দুটা এনসাৰত আছে c আৰু d আছে তাৰ পিছত চাব ৰাহিৰ ক্ষেত্ৰত ইয়াত a³ ইয়াত কি আছে a² গহাগুত যেহেতু সৰুটো আহে তো a³ আৰু a² ৰ ভিতৰত সৰু কোনটো a² তো d নম্বৰ উত্তৰ আহি আছে b² আৰু b³ কি আহিব b² তো কি হৈ গল যে এই দুটা ৰাহিৰ ক্ষেত্ৰত গহাগু কিমান আহিল 3a² * b² কেনেকৈ 3 আৰু 6 ৰ গহাগু কিমান 3 a³ আৰু a² ৰ a² b² আৰু b³ ৰ b² তাৰ মানে যদি পাৱাৰত থাকে তেতিয়া হলে সৰু পাৱাৰটো এটা সদৃশ সংখ্যাৰ যদি একে সংখ্যা হয় a³ a² a4 এনেকুৱা আছে তেতিয়া হলে যেটো সৰু থাকিব পাৱাৰ সেই সংখ্যাটো গুটেকেটা হৰণ যাব সো সৰুটো কিহত আহিব গহাগুত আহিব তো নিশ্চয়কৈ ৰাহিৰ ক্ষেত্ৰত মোৰ ভিডিওটো মই কৈছিলো তো আহিব নেক্সট আৰু এটা एग्जांपल মই পাতি থৈছো যে 1/a² আৰু 1/a³ ৰ গহাগু কিমান তো দেখ 1/a² and 1/a³ এটা ফ্ৰেকশন হৈছে জানি আপোনালোকে তো ফ্ৰেকশনৰ ক্ষেত্ৰত HCF কেনেকৈ ওলাই যে ফ্ৰেকশনৰ ক্ষেত্ৰত HCF যেতিয়া ওলাব তেতিয়া ওপৰত কি আহিব HCF কাৰ লবৰ লব 1 আৰু 1 আছে 1 আৰু 1 ৰ HCF 1 হ'ব তাৰ পিছত হৰৰ লহাগু লাগিব হৰ দুটা এটা a² আছে এটা a³ আছে তো a² আৰু a³ ৰ LCM কিমান আহিব a³ আহিব ডাঙৰটো গহাগুৰ ক্ষেত্ৰত ৰাহিৰ ক্ষেত্ৰত যাৰ ঘাত বেছি হি নাহিব ঘাত সৰুটো গহাগুৰ ক্ষেত্ৰত আহে আৰু লহাগুৰ ক্ষেত্ৰত যাৰ ঘাত ডাঙৰ হি আহিব তো a² আৰু a³ ডাঙৰ কোন a³ তো কি আহিব a³ আহিব তো HCF এই দুটা ৰাহিৰ HCF হ'ব 1/a³ আপোনালোকে মনে মনে ভাবিব পাৰে যে 1/a² আৰু 1/a³ এই দুইটাতে হৰণ যোৱা সংখ্যাটো 1/a নহব জানো
উত্তৰ আপোনালোকক 1/a দিয়া থাকিব পাৰে তো 1/a ৰে যদি ইয়াক হৰণ কৰে চাব 1/a² হৰণ 1/a যদি হৰণ কৰে সম্পূৰ্ণ বিভাজ্য নহব তো 1/a² হৰণৰ ঠাইত পূৰণ দিলে a ওপৰত যাব তলত 1 আহিব a ইয়াৰ স্কয়াৰ কাটা যাব কি থাকিব 1/a তো ই ডিভিজিবল নহল সম্পূৰ্ণৰূপে ডিভিজিবল হ'ব লাগিব গহাও যেহেতু গহাগুৰে সম্পূৰ্ণ বিভাজ্য হ'ব লাগিব তো 1/a ইয়াৰ কোনোটোৰ মাজতে সম্পূৰ্ণৰূপে বিভাজ্য নহব কিন্তু 1/a³ যদি চাই তেতিয়াহলে 1/a² ইয়াৰ লগত যদি a³ কৰে a² a³ কেইবাৰ a বাৰ ক্লিয়াৰ হৰণ গল তাৰ পিছত 1/a³ আছে ইয়াৰ লগত যদি a³ কৰি দিয়ে a³ কেনসেল তো কি আহি গল 1 আহি গল তো ক্লিয়াৰ ডিভিজিবল হৈ গল তো শুদ্ধ উত্তৰ কি আহিব 1/a³ তো কোৱেশ্চন নম্বৰ 3 লৈ আহিব কোৱেশ্চন নম্বৰ 3 মই সূচক আৰু ঘাতৰ পৰা আনিছো যে 5 to the power m divided by 5 to the power minus 3 equal to 5 to the power 4 ভূমি গুটেকেটা 5 ৰাখিছো তো এই ক্ষেত্ৰত m ৰ মান কি আহিব তো আপোনালোকে জানে যে একেজাতীয় ৰাশিৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত ঘাতবিলাক বিয়োগ হয় পূৰণৰ ক্ষেত্ৰত ঘাতবিলাক কি হয় যোগ হয় তো আমাৰ কি হৈ আছে এটো নিশ্চয় হৰণ হৈ আছে তো যদি হৰণ হৈ থাকে তেতিয়াহলে দুইটা ভূমিৰ এটা লব আৰু ইয়াৰ ঘাত কি থাকিল m ইয়াৰ ঘাত -3 তো হৰণৰ ক্ষেত্ৰত কি হয় বিয়োগ হয় তো মাইনাস ইনটু -3 বামফালে হিসাবটো হৈ গল আমাৰ দুটা 5 ৰ এটা 5 ললে ওপৰত পাৱাৰ থাকিল m তাৰ পিছত হৰণৰ কাৰণে মাইনাস আহিল আৰু ইয়াত -3 আহিল ইফালে থাকিল 5 to the power 4 তো ইফালে চাব 5 to the power m মাইনাসে কি হ'ব +3 ইফালে 5 to the power 4 তো ভূমি দুইটাৰে 5 আছে মনে মনে 5 টো ক্যান্সেল কৰি দিও কি থাকিল m + 3 ইয়াৰ ঘাত কিমান থাকিল 4 তো ঘাতবিলাক আমি তুলনা কৰি সমান দেখাব পাৰিম তো m ৰাখি দিওক 4 - 3 কিমান হ'ব 1 তো 3 যাই মাইনাস হ'ব উত্তৰ কি আহিব m ৰ মান 1 তো শুদ্ধ উত্তৰ কি আহিব 1 আহিব এখিনিতে মই ক'ব বিচাৰিছো যে এইটো কোৱেশ্চন আনাৰ মূল কাৰণটো হ'ল আপোনালোকে ঘাতৰ ওপৰত যেনেকৈ ধৰক a to the power m into a to the power n that means a to the power m plus n হ'ব পূৰণৰ ক্ষেত্ৰত ঘাতবিলাক কি হয় যোগ হয় যদি a to the power m divided by a to the power n হৰণৰ ক্ষেত্ৰত ঘাতবিলাক কি হয় বিয়োগ হয় জানে আপোনালোকে তাৰ পিছত যদি a to the power m whole to the power n থাকে ঘাতৰ ওপৰত ঘাত থাকে তেতিয়াহলে ঘাতবিলাক পূৰণ হয় m into n তাৰ পিছত কেতিয়াবা এনেকুৱা থাকিব n ঘাত √a চাইছে ইয়াত মই √ৰ ভিতৰত n টো পাৱাৰত আনিছো তো এই √টো উঠাই দিলে a to the power 1/n হয় তো এই কথাবিলাক তাৰ পিছত ধৰক a to the power n আছে এটো যদি কি কৰি দিও যে গুণাত্মক বিপৰীত ৰেচিপ্ৰকেল লৈ লও ইয়াৰ তলত একটো ওপৰত গুছি গল a to the power n টো কি হৈ যাব a to the power -n হৈ যাব তো ঘাতবিলাক আমি কি কৰিব পাৰো তলৰ পৰা ওপৰত ওপৰৰ পৰা তলত ললে ঘাতবিলাক আমি মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস আমাৰ ইচ্ছা মতে আমি চেঞ্জ বিলাক কৰি থাকিব পাৰো তো আপোনালোকে এইটো কোৱেশ্চনৰ লগত এখিনি কথাও যাতে মনত থাকে যদি কোনবা এটা সংখ্যা এনেকুৱা অংক এটা আপোনালোকক দিয়ে যে কিছু সংখ্যা দি দিলে পাৱাৰত দি দিলে দি কলে ইয়াৰ মান কিমান তেতিয়াহলে এই কথাবিলাক আপোনালোকৰ প্ৰয়োজন হ'ব তো মৰমৰ পৰীক্ষাৰ্থীসকল আহক নেক্সট কোৱেশ্চন নম্বৰ 4 লৈ যে তলৰ কোনবোৰ বিসদৃশ ভগ্নাংশ আমি ফ্ৰেকচনৰ ক্ষেত্ৰত প্ৰপাৰ বা ইমপ্ৰপাৰ এইবিলাকৰ ক্ষেত্ৰত সদৃশ আৰু বিসদৃশ আমি বিভাজন কৰিব পাৰো একে হৰবিশিষ্ট হলে তাক কি বুলি কয় সদৃশ বুলি কয় বেলেগ বেলেগ হৰবিশিষ্ট হলে তাক কি বুলি কয় বিসদৃশ বুলি কয় উদাহৰণ হিচাপে মনত কৰি দিছো আপোনালোকক ধৰক 1/5 3/5 7/5 এইবিলাক হল সদৃশ আৰু বিসদৃশ কোনবিলাক যে 1/2 3/5 4/9 এইবিলাক হল বিসদৃশ তো হৰবিলাক যদি একে হয় সদৃশ হৰবিলাক যদি বেলেগ বেলেগ হয় বিসদৃশ তো এই কথাটো মই কি ভাবিছো যে ফ্ৰেকচনটো যেতিয়া ডেসিমেল ফ্ৰেকচনৰ ক্ষেত্ৰত একেটা প্ৰশ্ন যদি কৰে যে ডেসিমেল ফ্ৰেকচন দেখা পাইছে আপোনালোকে দশমিক সংখ্যা তো দশমিক সংখ্যাৰ ক্ষেত্ৰত বিসদৃশ আৰু সদৃশ কেনেকৈ চিনি উলিয়াম তো আহক এনসাৰ বোৰলৈ তো চাব 3.5 5.6 4.2 1.7 তো একেটা সদৃশ হয় নে নহয় তো আপোনালোকে কোত কথাটো চিন্তাটো কৰিব যে দশমিকৰ আগফালে চিন্তা কৰি লাভ নাই দশমিকৰ পিছফালে চিন্তা কৰিব দশমিকৰ পিছফালে ইয়াত কেইটা আছে এটা ইয়াত কেইটা আছে এটা ইয়াত কেইটা আছে এটা ইয়াত কেইটা আছে এটা সো ই সদৃশ আমাক খুদিছে বিসদৃশ চাব ইয়াত দশমিকৰ পিছত কেইটা আছে দুটা 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 সো ইউ সদৃশ হৈ গল ইউ সদৃশ এটা চাব দুটা এইটো তিনিটা আছে দুটা এইটো তিনিটা আছে দেখা পাইছে তো দশমিকৰ পিছত যদি কি হয় যে সংখ্যাবিলাক যদি কম বেছি হয় কোনবা এটা দশমিকৰ পিছত দুটা পজিশন আছে দশমিকৰ পিছত তিনিটা পজিশন আছে তেতিয়াহলে সেই সংখ্যাবোৰ বিসদৃশ ভগ্নাংশ হৈ যায় তো শুদ্ধ উত্তৰ কি হ'ব সি নম্বৰ শুদ্ধ উত্তৰ আহিব
বোৰ্ডত দেখা পাইছে ইতিমধ্যে আপোনালোকে তো এনেকুৱা কুৱেশ্যনৰ অতি সহজভাৱে আপোনালোকে ইয়াৰ হিচাপখিনি কৰিব পাৰিব তো আহক ডাইৰেক্ট কুৱেশ্যনটো লৈ যে ফাৰ্ষ্ট চাব আপুনি এই সংখ্যাটোৰ ওপৰত তিনিটা ৰুট ওভাৰ আছে দেখা পাইছে এই ওপৰৰ ৰুট ওভাৰ এইটো আছে তো আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব মুখে মুখে আপুনি হিচাপ যদি কৰে চাব 144 বৰ্গমূল কিমান জানে 12 এই 12 ইয়াৰ ওপৰ ৰুট ওভাৰটো গুচি গ'ল এই 12 ৰ লগত 52 যোগ কৰক কিমান আহিব 64 ৰ বৰ্গমূল কিমান 8 তেতিয়া এইটো ৰুট ওভাৰ গুচি যাব 8 ইয়াৰ লগত যোগ কৰক 256 হ'ব 256 ৰ বৰ্গমূল কিমান আহিব 16 তো শুদ্ধ উত্তৰ কিমান আহিব 16 মই কুৱেশ্যনটো কৰি দেখাইছো আপোনালোকক ধৰক এই ৰুট ওভাৰটো দিছো 248 লিখিছো প্লাস ৰুট ওভাৰ দিছো কিমান আছে 52 লিখিছো প্লাস 144 ৰ বৰ্গমূল কিমান 12 এটা ৰুট ওভাৰ গুচি গ'ল তো নেক্সট স্টেপ আহিব 248 প্লাস এটো যোগ কৰি চাওক 52 যোগ 12 64 তো এটো চাব আপুনি 248 থাকিল প্লাস 64 ৰ স্কয়াৰ ৰুট কিমান 8 এতিয়া ৰুট ওভাৰ এটাত আহি গ'ল 248 and 8 256 ৰ স্কয়াৰ ৰুট কিমান 16 তো শুদ্ধ উত্তৰ কিমান আহি গ'ল 16 আহি গ'ল মাত্ৰ কি কৰিব আপুনি এনেকুৱা অংকবিলাকত শেষৰ পৰা হিচাপটো আৰম্ভ কৰিব ইয়াৰ পৰা প্ৰথমৰ পৰা আৰম্ভ কৰিলে ভুল হ'ব আৰু এটা কোৱেশ্চন লৈ আহিছো কোৱেশ্চন নম্বৰ 6 তো চাব যে x + 1 বাই মই ইয়াত কৰি দেখাইছো আপোনালোকক সো 1 বাই 1 প্লাস তো 1 বাই আকৌ 2 প্লাস 1 বাই 3 ইকুৱেল টু 2 আছে তো ইয়াৰ পৰা অংকটো কৰি গলে নিশ্চয়কৈ উত্তৰটো পাই যাব তো x + 1 বাই থাকক 1 প্লাস ওপৰত 1 আছে থাকক ইফাল তলত হিচাপ কৰক মিক্স ফ্ৰেকচনৰ নিচিনা হিচাপ কৰিব 3 2 গুণে 6 1 7 তো 7 বাই কিমান আহিব 3 তাৰ পিছত আহিব x প্লাস ওপৰত 1 আছে থাকক তলত আহিব 1 প্লাস ওপৰত 1 আছে হৰণৰ ঠাইত পূৰণ দিলে 3 ওপৰত যাব 7 তলত থাকিব তো 3/7 ইকুৱেল টু 2 আছে দেই ইকুৱেল টু 2 মই পিছত লম তো চাব x প্লাস ওপৰত 1 তলত হিচাপ কৰি দিও 7 ৰ গুণ 7 3 এ কিমান 10 10/7 এতিয়া চাব ইকুৱেল টু 2 আছে তো চাব এতিয়া যে x প্লাস ইয়াত চাব এই ওপৰত 1 আছে তলত 10/7 হৰণৰ ঠাইত পূৰণ দিলে 7 ওপৰত গুচি যাব 7 ওপৰত গুচি যাব 10 তলত আহিব ইকুৱেল টু কি আছে 2 তো x ৰাখি দিওক তো 2 - 7/10 তো 2 10 গুণ 20 20 ৰ পৰা 7 গলে কিমান থাকিব 13/10 তো শুদ্ধ উত্তৰ 13/10 আহিব 13/10 ইয়াৰ শুদ্ধ উত্তৰ তো মৰমৰ পৰীক্ষাৰ্থীসকল ভিডিওটো শেষ কৰিম তো আহক আৰু দুটামান কোৱেশ্চন পাতি থৈছো মাত্ৰ আপোনালোকৰ হেল্পৰ কাৰণে মই কি ভাবি আছো পাঁচটা কোৱেশ্চন যদিও কৰিম বুলি ভাবিছিলো লাহে লাহে 5-7টা হৈ গ'ল উদাহৰণো কিছুমান আহি গ'ল তাৰ মানে আলোচনা কৰি থাকিবলৈ মন যায় আপোনালোকৰ লগত তো আহক নেক্সট কোৱেশ্চনটো লৈ যে দুটা অংকৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা দুটাৰ পাৰ্থক্য কিমান একদম ভেৰি ইজি কোৱেশ্চন তো এনেকুৱা কোৱেশ্চনো কি যে নাহিব যে আপুনি ক'ব নোৱাৰিব যে দুটা অংকৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা দুটাৰ পাৰ্থক্য কিমান সংখ্যাটো দুটা অংকৰ হ'ব লাগিব তো আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কোন দুটা অংক বিশিষ্ট জানে 99 হয়নে নিশ্চয়কৈ নহয় তো কোন হ'ব নিশ্চয় 97 দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো 97 এতিয়া হক দুটা অংক বিশিষ্ট আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো 10 11 13 কোনটো নিশ্চয় 11 তো 11 মাইনাস কৰি দিওক 11 মাইনাস কৰি দিলে হাতৰ পৰা 1 গলে 6 ইয়াতো কি থাকিল 8 তো 86 ইয়াৰ শুদ্ধ উত্তৰ বি নম্বৰ শুদ্ধ উত্তৰ আহিব তো এইখিনিতে মই আৰু এটা কোৱেশ্চন পাতি থৈছো যে 90 আৰু 100 ৰ মাজত মৌলিক সংখ্যা কেইটা আছে 90 আৰু 100 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে আপোনালোকে বিচাৰি চাওকচোন নিশ্চয়কৈ এটা আছে অনলি 1 হেতু কি অনলি 97 এই মাত্ৰ মই দেখালো যে 90 আৰু 100 ৰ মাজত মাত্ৰ এটাই মৌলিক সংখ্যা আছে হেতু কোন 97 তো ইয়াৰ শুদ্ধ উত্তৰ কি আহিব 1 আহিব তো মৰমৰ পৰীক্ষাৰ্থীসকল আপোনালোকৰ সকলোৰে মংগল কামনা কৰিছো আৰু ভালদৰে ষ্টাডি কৰক পৰীক্ষা যেহেতু আহি আছে তো এখানেতে আজি ভিডিওটো সামৰিছো ধন্যবাদ